আশীৰ্বাদ যাত্ৰাত গৈছিলো লৰা ছোৱালীবিলাকে মোক নিজে দেখুৱাইছে যে মামা আপুনি দিয়া 2 লাখ টকা দি আমি এই দোকানখন বনাইছো এই গ্যাৰেজটো বনাইছো সেই কাৰণে এইবাৰ আমি কি কৈছো যে 2 লাখ টকা কৰি 1 লাখত নহয় এইবাৰ আমি 2 লাখ টকা কৰি 10 লাখ লৰা ছোৱালীক আমি সহায় কৰিম মই আজি কথা দি থৈ গৈছো বেলেগত কম বেছি হ'ব কিন্তু ডিফু সমষ্টিত মই 10,000 লৰা ছোৱালীক 2 লাখ টকা দিম কিমান লৰা ছোৱালীক দিম 10,000 যোৱাবাৰ দিছিলো 1,000 এইবাৰ দিম 10,000 যাতে চাকৰি পোৱাই চাকৰি পাব যোনে চাকৰি নাপায় সি ব্যৱসায় কৰিব পাৰিব মই যেতিয়া 10,000 মহিলাক দিম বুলি কৈছিলো কংগ্ৰেছে কি কৈছিলে যে চৰকাৰৰ লোন লৈ আছে ধাৰ লৈ আছে ক'ত টকা পাব এইবিলাক এনেই কৈছে মিছাই কৈছে কিন্তু আজি যেতিয়া মই 10,000 দি দিলো মুখৰ মাত বন্ধ হৈ গ'ল এতিয়া মই কি কৈছো যে আপোনালোকে মোক গালি পাৰে মই আপোনালোকৰ মুখৰ সন্মুখতে মহিলাসকলক আকৌ 25,000 টকা দিম আকৌ 25,000 টকা দিম এতিয়া তেওঁলোকে কি কৈ আছে এইকেইদিন প্ৰথমতে ক'লে ক'ত চাকৰি দিব পাৰিব নহল চাকৰি দি দিলো ক'ত মহিলাক টকা দিব পাৰিব দি দিলো ক'ত বিনা পইচাত চাউল দিব পাৰিব দি দিলো ক'ত 100 টকাত দালি চেনি নিমখ দিব পাৰিব দি দিলো এতিয়া তেওঁলোকে কৈছে মামাক মহিলাবিলাকে দেখিলে ইমান কিয় ভাল পাই চুমা কিয় সেইটো হ'ল তেতিয়া মই তেওঁলোকক কৈছো যে নহয় মামাক মহিলাই কিয় মৰম কৰে মামাক ল'ৰা ছোৱালীয়ে কিয় মৰম কৰে কাৰণ মামাক সকলোৱে নিজৰ ঘৰৰ বুলি ভাবে নিজৰ পৰিয়াল বুলি ভাবে মামাই মিছা কথা নকয় মামাই কেতিয়াও মানুহক নঠগায় মামাই মানুহক যি কয় তাক মামাই কৰি দেখুৱায় এই কাৰণে মামাক মানুহে ভাল পায় ইয়াত হিংসা কৰিলে কি লাভ হ'ব মইতো মানুহক নকওঁ কাজিয়া